নমস্কাৰ। মোৰ ইউটিউব চেনেল মহৎ জীৱনৰ সন্ধানলৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ সকলো কামলৈ সময় হয়, নিজলৈহে আমি সময় উলিয়াব নোৱাৰোঁ। বিজ্ঞানৰ মহৎ অৱদানে আনি দিয়া অলস জীৱন, ভেজাল খাদ্য আদিৰ কাৰণে বৰ্তমান সময়ত থাইৰয়ড, ইউৰিক এচিড, প্ৰেছাৰ, চুগাৰ এইবোৰ সাধাৰণ অসুখৰ নিচিনা হৈ পৰিছে। শেহতীয়াভাৱে আজি প্ৰায় অলপ দিনৰ পৰা হাৰ্ট এটেক আমি শুনা পাওঁ। এই অসুখবোৰৰ দৰৱ সেৱনে কিছু কমাই ৰাখিলেও ইয়াক নিৰাময় কৰিব নোৱাৰি। আনকি চিকিৎসকেও এখন পৰিশীলিত ৰুটিনৰ পৰামৰ্শ দিয়ে। আমি এই ৰোগবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আত্মযত্ন ল'ব লাগিব। আত্মযত্ননো কি? আত্মযত্নই শৰীৰ, মন আৰু আৱেগিক সুস্থতাক বুজায়। জীৱনলৈ অহা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ আমি শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে সুস্থ হৈ থাকিব লাগিব। এই সুস্থতানো আমি কেনেকৈ আনিম? মই আপোনালোকক এই কথাটোৱে ক'বলৈ গৈছোঁ। এই সুস্থতাটো আমি নিজে নিজেই আনিব লাগিব। আমাৰ মনত এটা ভাৱ আহে, প্ৰায় মানুহৰে, সকলোৰে নহয়, কালিলৈৰ পৰা কৰিম। এই কালিলৈকে দিনবোৰ আগবাঢ়ে। খোজকাঢ়িব লাগিছিল, আজি খোজকাঢ়িবলৈ যাম বুলি ভাবিছিলোঁ, বৰষুণেই দিলে দেখোন। ইমান গৰমত খোজকাঢ়িবলৈ গৈ বেমাৰ ভাল হোৱাতকৈ বেছিহে হ'ব। ইমান ঠাণ্ডা পৰিছে দেই, খোজকাঢ়িবলৈ যাব নোৱাৰি, কাঢ়ি কাঢ়ি মৰিব লাগিব। এনেকুৱা কিছুমান অজুহাত আমি নিজেই তৈয়াৰ কৰি লওঁ। কিন্তু এই অজুহাতবোৰ এৰাই চলিব নোৱাৰিলে আমি বেমাৰৰ পৰিত্ৰাণ নাপাওঁ। হেমাহি জীৱনৰ বৰ ডাঙৰ প্ৰতিবন্ধক। এই হেমাহিয়ে এনেকুৱা ধৰণৰ পঢ়াৰ টেবুলখন চাফা কৰিব লাগিছিল, কালিলৈ থৈছোঁ। ঘৰত মকৰা জাল হৈছে, হ'ব চাফা কৰিম। এইবোৰতকৈ আটাইতকৈ ডাঙৰ আমাৰ কেতিয়াবা কি হয় জানেনে? আমাৰ সম্পৰ্কত ঘূণে ধৰে। কোনোবা আমাৰ আত্মীয় বা বন্ধু বান্ধৱৰ সন্তানে ভাল ফলাফল পাইছে যিকোনো ক্ষেত্ৰত, বা চাকৰি আদিৰ সুবিধা হৈছে, আমি শুনি আনন্দ পাইছোঁ। ফোন এটা কৰিব লাগিব, এপাক গৈ আহিবগৈ লাগিব। আমি যদি ফোনটো কৰিম বুলি ভাবোঁতেই কৰি নলওঁ, ফোন এটা কৰিব লাগিছিল, দেৰি হ'ল, শুলে চাগে। পিছদিনা আকৌ আমি কিবা কামত লাগি থাকোঁতে আমি আকৌ পাহৰিলোঁ, মোক ৰাতিহে মনত পৰিলে। তেনেকৈ থাকোঁতে আমাৰ খবৰ এটাই কৰা নহয়গৈ, ফোন এটাও নকৰিলোঁ, আমি নগ'লোঁ, আৰু তেওঁলোকে ভাবি ল'লে যে মোৰ ল'ৰাটোৰ কৃতকাৰ্যতাত, মোৰ ছোৱালীজনীৰ কৃতকাৰ্যতাত তেওঁলোকে বেয়াহে পালে। এইবোৰ হেমাহিয়ে কেতিয়াবা সম্পৰ্কটো ঘূণে ধৰে। যি কি নহওক, আমি আত্মযত্নৰ কথা কৈ আছিলোঁ। আত্মযত্নত গুৰুত্ব দিব লাগে। অন্ততঃ দিনটোত 1 ঘণ্টা আমাৰ নিজৰ কাৰণে ৰাখিব লাগে। নিয়মিত ব্যায়াম, প্ৰাণায়াম, ধ্যান এইবোৰে আমাৰ শৰীৰ আৰু মনক সুস্থ কৰি ৰাখে। মনটো মানসিকভাৱে আমি সুস্থ হৈ থাকিবৰ কাৰণে এখন ভাল কিতাপ পঢ়া, নিজে কৰি ভাল পোৱা, আনন্দ পোৱা কাম কৰা আদিবোৰত গুৰুত্ব দিব লাগে। কাৰোবাক অকণমান সহায় কৰি বা সহমৰ্মিতা প্ৰকাশ কৰি
আমি আৱেগিক উৎকৰ্ষ সাধন কৰিব পাৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আকৌ এবাৰ কৈছোঁ, দৈনন্দিন ৰুটিনত অন্য কামবোৰৰ দৰে আত্মযত্নকো ৰুটিনৰ অন্তৰ্ভুক্ত কৰক। যিকোনো এটা কাম কৰিবলৈ টাইম ব্লকিং এইটো বৰ ডাঙৰ কথা। নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কামটো কৰিবলৈ মনটো প্ৰস্তুত কৰি লোৱাটোৱেই হ'ল টাইম ব্লকিং, মানে অংগীকাৰবদ্ধ। অংগীকাৰবদ্ধ হৈ চাওকচোন, মই 1 ঘণ্টা, নোৱাৰিলেও আধা ঘণ্টা মই এক্সাৰচাইজ কৰিম। মই সদায় আধা ঘণ্টা খোজকাঢ়িম। যেতিয়া অংগীকাৰবদ্ধ হৈ ল'ব, তেতিয়াহে নিজৰ অইনে ডাক্তৰৰ পৰামৰ্শ, জ্যেষ্ঠজনৰ পৰামৰ্শ, কনিষ্ঠজনৰ অনুৰোধ, এইবোৰ চব মিছা কথা। যেতিয়ালৈকে নিজৰ মনটো মানুহে প্ৰস্তুত কৰি নলয়, ইচ্ছা নকৰে, তেতিয়ালৈকে কামটো হৈ উঠে। প্ৰিয় বন্ধু বান্ধৱীসকল, অংগীকাৰবদ্ধ হওক, নিয়মিত ব্যায়াম, প্ৰাণায়াম আদিত গুৰুত্ব দিয়ক। এটা আনন্দময় জীৱন যাপন কৰি লক্ষ্য প্ৰাপ্তিৰ ফালে ধাৱিত হওক। মোৰ চেনেলটো যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, মোক সততে পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ। ধন্যবাদ।